নে কি কয় রাইজ নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছো কিউএনএ ভিডিও মানে আপোনালোকে কিছুমান প্ৰশ্ন সুধি থাকে ন এই প্ৰশ্নখিনি আজি উত্তৰ দিবলৈ চেষ্টা কৰিম লাষ্ট এটা ভিডিওত কৈছিলো যে আপোনালোকৰ যিখিনি কোৱেশ্চন আছে সুধিবলগীয়া সেইখিনি সুধি যাওক আৰু আমি কিউএনএ সেশন এটা লৈ আহিম আমাৰ ইতিমধ্যে 50k যেহেতু হৈ গল এসপ্তাহ দুসপ্তাহ হৈ গল চাগে 50k আমি পলম কৰিলো অলপ এই ভিডিওটো বনোৱা কিন্তু আপোনালোকক সকলোকে ধন্যবাদ জনাইছো ইমান সোনকালে 50k কৰি দিলে আমি ইউটিউব চেনেল খুলিছিলো আগষ্ট কেতিয়া 8 তাৰিখে খুলিছিলো আৰু এতিয়া এবছৰ হোৱা নাই এবছৰ হোৱা আগতে 6 মাহ 8 মাহতে 50k হৈ গল সো সেই কাৰণে সেঞ্চুৰি কৰি দিলে আৰু আপোনালোকে ইমান কম সময়তে আৰু কি কম আৰু বহুত ধন্যবাদ বহুত বেছি মৰম দিছে আপোনালোকে বেয়া কমেন্টছো আহে দুই এটা সেইবিলাক ইমান আমাৰ বেয়া কমেন্টছতকে ভাল কমেন্ট বেছি আহে কাৰণে ভাল লাগে আৰু কাম কৰি মানে ভিডিও বনাই যাবলৈ মন যায় আৰু দুই এটা বেয়া কমেন্টছে আমাক কি কৰিব ন আপোনালোকে ইমান মৰম দিছে আপোনালোকৰ কাৰণে আৰু ভিডিও বনাই যাম আপোনালোকে তেনেকৈ আমাক উৎসাহ দি থাকিব আৰু ভাল বনাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকে কি বিচাৰে কমেন্টত জনাব পাৰে মানে কেনেকুৱা ধৰণৰ ভিডিও আপোনালোকে বিচাৰে সেইমতে আমি দিবলৈ চেষ্টা কৰিম আৰু এতিয়া আজি মেইন টপিকটো লৈ আহিছো কিউএনএ আপোনালোকে যিখিনি কোৱেশ্চন দিছিলে আমাক সেইখিনি এতিয়া উলিয়াই লৈ পেলাই প্ৰত্যেকটোৰে আনসাৰটো দিবলৈ ট্ৰাই কৰিম মইতো ভাবিছিলো ঢেৰ কোৱেশ্চন আহিব কিন্তু বেছি নাই না বাৰু মানে আমাৰে ভাল কম কোৱেশ্চনছত আনসাৰ দিব লাগিব কম কোৱেশ্চন যেহেতু আনসাৰটো দিবলৈ সুবিধা হ'ব আৰু এতিয়াও পেন্ডিং আছে যদি কাৰোবাৰ সুধিবলগীয়া আছে কোৱেশ্চন সুধিব পাৰে আকৌ নেক্সট এটা কিউএনএ কৰিম তেতিয়া 100k টানিম নেক্সট 1 লাখ কৰি দিও সোনকালে কোৱেশ্চন খিনি এতিয়া উলিয়াও জমনি কি জানেনে কোৱেশ্চন সুধিবলৈ গলো মাত্ৰ 18টা কোৱেশ্চন আহিছে না তাৰ ভিতৰত আকৌ 2-3টা কোৱেশ্চনছ নহয় এনে এনে ভাল কমেন্ট আহিছে কোৱেশ্চনো নহয় 18টা কমেন্ট মানে কোৱেশ্চন কি কম আৰু দিব বুলি আশা কৰিছিলো নকৰিলে বেছি কোৱেশ্চন থাকিলে ভাল লাগে ন কি কয় ৰাইজ নেক্সট টাইম দিব দে বেছি কোৱেশ্চন এতিয়া আমি ফাৰ্স্ট কমেন্টটো তুমি লোৱা মানে কমেন্টটো লাগিলে কোৱেশ্চনে হওক বা ভাল কমেন্টে হওক পঢ়ি দিয়া বা কোৱেশ্চনটো আহিছে কৃষ্ণা এটো কি আস্থা 833 কোৱেশ্চনটো হৈছে বা আৰু ভিন্ডো বাৰ্থডে কেতিয়া জনাব আৰু বাৰ ঘৰত কোন কোন আছে ক'ব আৰু আপোনালোক দুইজনকে বহুত ভাল লাগে কোৱা এতিয়া প্ৰথমতে তোমাৰ এই প্ৰশ্নটোৰ কাৰণে বহুত ধন্যবাদ আৰু আমাৰ দুইজনৰে বাৰ্থডে মোৰ 18 নৱেম্বৰ আৰু তোমাৰ মোৰ 30 ডিসেম্বৰ 38 ডিসেম্বৰ 38 আৰু তাৰ পাছৰটো আছিল মানে একেটাই কোৱেশ্চন এটো কি কৈছিলে মোৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মোৰ মা দেউতা আছে আৰু দাদা আছে সৰু পৰিয়াল আৰু নেক্সট কোৱেশ্চন আপোনালোকক বহুত ভাল লাগে এটো থ্যাংক ইউ আকবাৰ জনাইছো ধন্যবাদ ভিডিও চাই থাকিবা এনেকে মানে চাই থাকিব বুলি কম নে থাকিবা বুলি কম ধৰিব পৰা নাই এনেকা আৰু মৰম দি যাবা আৰু নেক্সট কোৱেশ্চনটো মই পঢ়ো দেই কংগ্ৰেচুলেশনস মাই ইউটিউবাৰ ফেভাৰিট নামটো কি তেজ এঞ্জেলিকা মেডক তেজপুৰৰ হয় চাগে তেজ আগত দি থৈছে নাজানো বাৰু তাই সুধিছে কেনেকৈ ব্লগ বনোৱা আইডিয়াটো আহিল আগৰ পৰাই ভাবিছিলানে আনসাৰটো তুমি দিয়া আগৰ পৰাই ভাবিছিলো মানে ইউটিউবত কিবা বনাম বুলি আগৰ পৰাই ভাবিছিলো যেহেতু আমি ভিডিও চিডিও বনাই ভাল পাওঁ বা ক্ৰিয়েটিভ কাম কৰি ভাল পাওঁ সো আগৰ পৰাই ভাবিছিলো বনাম বুলি কিন্তু আমি ডিগ্ৰীত থাকোতে না হায়াৰ সেকেন্ডাৰী থাকোতে তেতিয়াও বনাইছিলো কিবা কভাৰ সং দিছিলো গিটাৰ বজাইছিলো তাই গাইছিলে তেনেকে মানে গানৰ ভিডিও দিছিলো কিন্তু এনেকে ব্লগ বনাম বুলি ভবা নাছিলো না এনে ভাবিছিলো অলপ তুমি ভাবিছিলা মানে কিবা এটা বনাম বুলি ভাবিছিলো আৰু মোৰ বাৰু তেনেকে ভবা নাছিলো মই কিন্তু যেতিয়াৰ পৰা মানে মুম্বাইত থাকিবলৈ লোৱা হ'ল নহয় ই ঘপককে মানে এদিন আহি পেলাই মোক কৈ দিছে দেই তাৰ ডিউটিৰ পৰা আহিছে আৰু মোক কৈছে আমি ইউটিউব কৰো বলা মইতো শক মানে কি হ'ল আকৌ ঘপককে ইউটিউব কৰো বুলি কৈ দিছে মইতো প্ৰথমতে একো কোৱা নাই আৰু কাৰণ তাৰ প্ৰতিটো ডিচিশ্যনতে মই ছাপৰ্টে কৰোঁ তাৰপিছত বাকীখিনি আগবাঢ়ি গৈ থাকিলে আৰু ব্লগ আৰম্ভ কৰোঁ বুলি ক'লে আমি নেক্সট দিনাখনৰ পৰা আৰম্ভ কৰিলোঁ নেকি বাৰু ৰয়ে থকা নাই মানে একদম নেক্সট দিনাখনৰ পৰা আমাৰ ষ্টাৰ্ট মানে বম্বেত কাম কৰি থাকোঁতে বহুত ফ্ৰাষ্ট্ৰেট হৈ গৈছিলোঁ মানে ইমান তাত হেৰি হেক্টিক থাকে কামবোৰ
পুৰা ৰাতি দিনত কৰিব লাগে সো ভাবিলো অলপ নিজৰ কিবা এটা কৰো মানে কিমান বেলেগৰ কাম বা বেলেগৰ কাৰণে কৰি থাকিম সো নিজকে নিজাকৈ কিবা এটা থাকিলে ভাল লাগে তো সেইকাৰণে ভাবিলো কি ইউটিউবটো ষ্টাৰ্ট কৰো আৰু পুৰা কোৱা লগালগ ষ্টাৰ্ট কৰিলো আৰু প্ৰথমতে শৰ্ট দুটামান দিছিলো তাৰ পিছত লং ভিডিও দিছিলো তেনেকে গৈ গৈ এতিয়া 50k পাৰ হৈছে আৰু এঞ্জেলিকা মেডম তোমাৰ কংগ্ৰেচুলেশনস তুমি যে দিছা থ্যাংক ইউ তাৰ কাৰণে আৰু নেক্সট কোৱেশ্চনটো তুমি পঢ়া তাৰ পিছত দিছে পাহি ফুকনে কংগ্ৰেচুলেশনস বাই এণ্ড দাদা তোমালোক সদায় সুখত থাকা যায় থ্যাংক ইউ বহুত 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 থ্যাংক ইউ তুমিও সুখত থাকিবা আমি সুখত আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিবা এনেদৰে মৰম কৰি দি যাবা আৰু ইয়াৰ পিছৰটো হৈছে আৰুষ চৌধুৰী নে আৰুষৰ লাষ্টত এটা এনো আছে দেই আৰুষ নে কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰিম নাজানো আৰু তেওঁ দিছে দাদা এণ্ড বৌ আপোনালোকৰ এজটো কিমান প্লিজ ডোন্ট মাইণ্ড আস্কিং বিকজ ইউ টু লুক ভেৰি য়াং অলছ' আপোনালোকে ক'ত আৰু কি জব কৰে আমাৰ এইটো মোষ্ট ফ্ৰিকুৱেণ্ট আস্কিং কুৱেশ্যন মানে যে আমি দুয়োটাই কি কৰোঁ এতিয়া আহিব ফাইনেলি কোৱা প্ৰথমটো কওঁনে নকয় এজ কৈ দিওঁ নেকি এজটো মানে তেনেকৈ কোৱা বস্তু নহয় মই ভাবোঁ কিন্তু আপোনালোকক এটা হিণ্ট দিব পাৰোঁ আমাৰ দুয়োটাৰ এজ ডিফাৰেঞ্চ নাই আমি দুয়োটা একে বয়সৰ আপোনালোকে গেছ কৰি কমেণ্টত পুৰা মানে দিয়ক গেছ কৰক যাৰ হেৰি হয় আমি কিবা এটা তাত ৰিপ্লাই দিম আৰু জব মানে কি মই যিহেতু সাউণ্ড ইঞ্জিনিয়াৰিং কৰা হয় সো সাউণ্ড ইঞ্জিনিয়াৰ ৰিলেটেডে কাম কৰোঁ বম্বেত আৰু তেনেকুৱা একো জব নাথাকে আমাৰ ফিল্ডত মানে জানে আৰু মানে ফিল্ম ইণ্ডাষ্ট্ৰীত যিহেতু মানে বস্তুটো জব নহয় যিহেতু যেনেকৈ প্ৰজেক্ট ৱাইজ কাম কৰিব লাগে প্ৰজেক্ট যি আহে হাতত সেইটো লৈ এংগেজ হ'ব লাগে কাম কৰিব লাগে তাৰপিছত সেইটো প্ৰজেক্ট শেষ হোৱাৰ পিছত আকৌ নেক্সট বিচাৰিব লাগিব মানে তেনেকুৱা জব নহয় মানে এনেকৈ 9 to 5 বা মান্থলি চেলাৰি পোৱা যেনেকৈ নিজক এষ্টাব্লিছ কৰিব পাৰে নিজৰ মানে যিমান কাম বিচাৰিব পাৰে কামৰ ওপৰত কথা আৰু যদি কাম পাই থাকে তেতিয়া জব নিচিনাই হৈ যায় কিন্তু কাম নাপালে আকৌ বহি দিব লাগে ঘৰত সেইকাৰণে কাম নাথাকিলে আমি ইউটিউবটো কৰি আছোঁ আৰু সেইটোৱে আৰু মোকো যিহেতু সুধিছে যে মই কি জব কৰোঁ মই জব নকৰোঁ বিয়াৰ আগতে এখন প্ৰাইভেট স্কুলত কৰিছিলোঁ কিন্তু বেছি দিন নকৰিলোঁ তাৰপাছত মোৰ আচলতে চাকৰিটো আগৰ পৰা ইমান মন নাছিলে সকলোৰে যিহেতু এমি লাইফটো বেলেগ থাকে কিছুমানে চাকৰিত ইণ্টাৰেষ্ট থাকে বা কিছুমানে নিজাকৈ কিবা এটা কৰি ভাল পায় মোৰ তেনেকুৱা মানে মই চাকৰিতকৈ বেছি নিজাকৈ কিবা এটা কৰি ভাল পাওঁ আৰু সেইটো কাৰণে আমি এতিয়া দুয়োটাই গানত লাগি আছোঁ নিজৰ গান উলিয়াবলৈ চেষ্টা কৰি আছোঁ এতিয়া ইন প্ৰগ্ৰেছ চলি আছে আৰু আপোনালোকৰ আগত সোনকালে উলিয়াই দিম আপোনালোকে চাবলৈ পাব আমাৰ ভিডিঅ' সেয়াই আৰু নিজে কিবা এটা কৰিবলৈ বিচাৰোঁ আৰু সেইটোৱে আমাৰ নিজৰ গান আহিব লাহেকৈ আহিব আৰু অসমীয়া গান আৰু সেইকাৰণে আশীৰ্বাদ কৰক আৰু যাতে গানবোৰ ভালকৈ বনাব পাৰোঁ আৰু আপোনালোকেও ভাল পায় যাতে আৰু নেক্সট কুৱেশ্যন আহিছে মল্লিকা ৰাভা নামৰ এগৰাকী ছোৱালী 50k লৈ কংগ্ৰেচুলেশ্যনছ বা আৰু দাদা ধন্যবাদ বহুত ধন্যবাদ থাকিলে তোমালৈ চাই থাকিবা ভিডিঅ'বোৰ তাই কুৱেশ্যন নকৰিলে খালি কংগ্ৰেচুলেশ্যন দিছে খালি তাৰপিছত তাৰপাছত দিছে কাকলি দত্ত আপোনালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে মোৰ কুৱেশ্যনটো হ'ল আপোনালোক দুয়োটাৰ সম্পূৰ্ণ নেম দুটা কি বাৰু সম্পূৰ্ণ নাম দুটা কি বাৰু আমাৰ এতিয়া ইউটিউবত আমি যি দুটা নাম দি ৰাখিছোঁ এনি চিৰু এই দুয়োটাই আমাৰ শ্বৰ্ট নেম হয় মোৰ আচল নামটো অন্বেষা অসমীয়াত অন্বেষা আৰু ইংলিছত আপোনালোকে যি ভাবি লয় আৰু অন্বেষা কিন্তু মই আগতে এনিশা বুলি কৈছিলোঁ বিশেষ এনিশা নহয় বাৰু অন্বেষাহে হয় একচুৱেলি আৰু তোমাৰ নামটো কৈ দিয়া মোৰ নামটো কি যে মই নামটোহে ক'লোঁ মোৰ টাইটেলটো নক'লোৱে মোৰ পুৰা ফুল নেমটো হৈছে অন্বেষা মুক্তিয়াৰ আৰু মোৰ নামটো চিৰু বুলি ক'লে চবে গম পায়ে চাগে মানে চিৰঞ্জীৱ নামৰ যিকোনো বা ল'ৰা থাকিলে চিৰু বুলিয়ে মাতে চবে চ' মোৰ নাম চিৰঞ্জীৱ বৰুৱা আৰু নেক্সট কুৱেশ্যনটো হ'ল এই নামটো নাই ইয়াত ইউজাৰ বুলি আছে একে মানে কি জব কৰে আপোনালোকে আশা থাকিল আপোনালোক ৰিপ্লাই দিব বুলি লটছ অফ লাভ ফ্ৰম ইটানগৰ থেংক ইউ নামটো খালি ইয়াত ওলোৱা নাই
থ্যাংক ইউ আৰু আমি অলৰেডি ক'লোৱে জবৰ কথা কি কৰোঁ ভিডিঅ'টো অলপ যদি হেৰি কৰি দিয়ে ৰিৱাইণ্ড কৰি দিয়ে তেতিয়া দেখিব অলপ আগৰ ফালে কৈছিলোঁ আৰু প্ৰশ্নবিলাকৰ আনচাৰবোৰ এবাৰেই দি যাম আৰু ভিডিঅ'টো ভালকৈ চালে গম পাব আপোনালোকে আশা থাকিলে আপোনালোক ৰিপ্লাই দিব দিলোঁ আৰু সন্দীপ ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে সন্দীপ কাশ্যপ তেখেতে দিছে হাই চিৰুদা আপোনালোকৰ এৰেঞ্জ মেৰেজ নে লাভ মেৰেজ অলপ ক'বচোন জানিব মন গৈছে ভিডিঅ' দেখিলে গমেই পাব লাগে লাভ মেৰেজ বুলি যিহেতু মানে সেইবোৰে আমি দেখুৱাই থাকোঁ ন কি দেখুৱাব মানে আমাৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা সেইটোৱে মানে সেইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গমেই পাইছে কেনেকুৱা আমাৰ ৰিলেশ্যনটো আৰু লাভ মেৰেজে হয় আৰু লাভ ষ্টৰীৰ ওপৰত এটা হেৰি ভিডিঅ' আছে লং ভিডিঅ'টোত গ'লে গম পাব মানে কেনেকৈ লগ পাইছিলোঁ কি কেনেকৈ হ'ল আগবাঢ়িছিলোঁ তাত পুৰা ডিটেইল দিয়া আছে একদম A to Z আমি কেনেকৈ লগ পাইছিলোঁ কি হৈছিলে সেইটো ভালকৈ চালে গম পাই যাব সেইটো ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টোৰ লিংকটো তাৰপিছত মই কওঁ তাৰপিছত জ্যোতিময় লাইফষ্টাইল চিৰুদা আৰু এনিবা লৈ বহুত মৰম ফ্ৰম শিৱসাগৰ মোৰ নেম নিহাৰিকা মোৰ কুৱেশ্যনটো হ'ল চিৰুদাদাই কি কৰে আৰু যদি অইলত কৰে কেনেকৈ কি পঢ়িছিল জনাবা দেই মই ক্লাছ 10 এইবাৰ HSLC দিম আশীৰ্বাদ কৰিবা পোনপ্ৰথমতে বেষ্ট অফ লাক মানে ক্লাছ 10 যিহেতু মেট্ৰিক দিবা তুমি আৰু বহুত বহুত ধন্যবাদ ভিডিঅ' চাই থকাৰ কাৰণে কি জব কৰিছিল সেইটো অলৰেডি ক'লোঁ ভিডিঅ'টোৰ অলপ আগত মানে অলপ যদি আগৰ ফালে চাই তেতিয়া গম পাব আৰু অইলত কৰা কথা কৈছিলে অইলত নকৰে বাৰু অইলত নকৰে মোৰ এটা ভিডিঅ'ত মানে মই বেলেগ কিবা এটা কাম কৰিব গৈছিলোঁ ভিডিঅ' ৰিলেটেডে তাত চাগে হেৰি গৈছিলোঁ দুলীয়াজান গৈছিলোঁ তাত ভাবিলে চাগে মই অইলত চাকৰি কৰোঁ বুলি কাম কৰিব গৈছিলোঁ এদিনীয়া সেইকাৰণে অইলত চাকৰি নকৰোঁ মই তাইৰ নাম নিহাৰিকা ইয়াত দিছে নিহাৰিকা তোমাৰ HSLC পৰীক্ষালৈ বহুত শুভেচ্ছা থাকিলে ভালকৈ দিবা আৰু বহুত শুভেচ্ছা থাকিল ভালকৈ পঢ়িবা মেট্ৰিকটো দিবা ভালকৈ তাৰপিছত আকৌ হায়াৰ ছেকেণ্ডেৰী ভালকৈ পঢ়িব লাগিব ইয়াৰ পাছৰটো হৈছে নীলাক্ষী বৰুৱাই দিছে হাই দাদা বৌ ভালনে আপোনালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে দেই এইটোৱে দিলে কুৱেশ্যন বিশেষ নকৰিলে তেওঁ আমাৰ দুয়োজনৰে ভাল নীলাক্ষী বৰুৱা তেওঁ কৈছে ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ বহুত থেংকছ আৰু চাই থাকিবা আগলৈ এনেকৈ ভিডিঅ'বোৰ পাৰ্লি ঋষিকেশ তুমিতো চিনি পোৱা না পাৰ্লি তাইৰ লগত কথা পাতি থকা হয় মাজে মাজে কংগ্ৰেচুলেশ্যনছ দিছে কি খবৰ পাৰ্লি থেংক ইউ আৰু মোৰ ভালে বাকী তোমাৰ খবৰটো পাই থাকিম বাৰু হোৱাটছএপ ইনষ্টাগ্ৰামত দেখিয়ে থাকোঁ আৰু পিছৰটো ভাস্কৰ ফুকন নহয় ভাস্কৰ ফুকন কংগ্ৰেচুলেশ্যনছ ফৰ 50K আকৌ ধন্যবাদ জনাইছোঁ কুৱেশ্যনছ একো নুসুধিলা তুমি বেয়া পাইছোঁ আৰু এটা দিছে ইউজাৰ নামটো ওলোৱা নাই আমাৰনো কুৱেশ্যন ক'ত ল'বা কেলৈ নল'ম ধৰি তুমি দুশ্মন হয় আমাৰ কুৱেশ্যনছ নল'ম ল'লোৱেচোন তুমি কিবা এটা লিখি দিয়াহেঁতেন সেইটো আনচাৰ দিলোঁ হয় সেইটো তেনেকৈনো কিয় ক'লা আমাৰ কুৱেশ্যন কিয় ক'ত ল'বা বুলি আমি আৰু ইমান ডাঙৰ চেলিব্ৰিটি হৈ যোৱা নাই মানে ইমান কোনো চেলিব্ৰিটি হৈ যোৱা নাই এতিয়ালৈকে সেয়াই আৰু বাকী কুৱেশ্যনটো সুধিব লাগিছিলে নেক্সট টাইম সুধিবা বাৰু তাৰ পাছৰটো হৈছে তৃষ্ণা বৰা বা তোমাৰ মা ঘৰ বোকাখাট কোন জেগাত মোৰ মাৰ ঘৰ বোকাখাটৰ লাখুটি খুন্দা পথত মোৰ ঘৰ বোকাখাটবাসীৰ আছে গম পাবই লাখুটি খুন্দা পথ বুলি ক'লে আৰু বহুত পপুলাৰ জেগা এটুকুৰা সেইখিনি ঠাই আৰু মানে বোকাখাটবাসীয়েতো চিনি পাবই আৰু লাখুটি খুন্দা বুলি ক'লে নামটো অলপ জমনি লাখুটি খুন্দা লাখুটি এডাল তাত খুন্দা মাৰিলে লাখুটি খুন্দা আৰু তাৰ পাছৰ কুৱেশ্যনটো হৈছে দীপশিখা মহন্ত ফটো মৰা ঠাইডোখৰ নাম কি হয় মানে আমি সেই 50K কমিউনিটি পষ্ট যিটো দিছিলোঁ সেই তাত যিখন ফটো মাৰিছিলোঁ সেইখনৰ কথা সুধিছে তেওঁ যে সেইখন ফটো ক'ত মাৰিছিলোঁ সেইখন আমি অগৰাতলী ৰোডত মাৰিছিলোঁ বোকাখাটৰ বাকী আকৌ ইউজাৰ নাম নাই ইউজাৰ বুলি আহিছে বোথ আৰ কিউট বুলি দিছে থেংক ইউ ছ' মাছ থেংক ইউ
ভিডিঅ' চাই থাকিবা আৰু তেনেকৈ চাই গৈ থাকিবা আৰু বাকি কোৱেশ্চন এবাৰ বহুত কম আহিলে আৰু নেক্সট তেনেকৈ আকৌ Q&A আহিলে এবাৰ কিন্তু বহুত কোৱেশ্চন বিচাৰিছোঁ আমি দেই একদম সুধি যাব আৰু যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম আনচাৰবিলাক নেক্সট Q&A টো 100K কমপ্লিট হ'লে আনিম সোনকালে 100K কৰি দিব বুলি আশা ৰাখিছোঁ আমিও তেনেকৈ পুৰা চেষ্টা কৰি আছোঁ ডেইলি শ্বৰ্ট দিওঁৱে মানে ট্ৰাই কৰোঁ মানে ডেইলি দিবলৈ শ্বৰ্ট এটা হ'লেও আৰু লং ভিডিঅ' দিম লাহেকৈ 100K টো হৈ লওক তাৰপিছত লাহেকৈ দিম আৰু আমাৰ গান আহিব মানে বনাই আছোঁ এতিয়া নামটো ক'বলৈ বিচাৰিছোঁ গানটো মানে কি ৰাখিম গানটো নিয়ৰ বুলি গান এটা আহিব আৰু বাকীখিনি নকওঁ বাকীখিনি লাহে লাহে আপোনালোকক আপডেট দি যাম আৰু আশা কৰিছোঁ আপোনালোকে গানতো মৰম দিব গানো আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আজিলৈ ইমানখিনি ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু এনেকৈ মৰম দি যাব আজিলৈ আহিছোঁ টাটা বাই বাই